এটা উদ্দেশ্য লৈ প্ৰেছ কনফাৰেন্সটো মানে এটেণ্ড কৰাৰ কাৰণে আমি আপোনালোকক ইনভাইট কৰিছিলোঁ। আমি চিভিল সোসাইটি, কোচ ৰাজবংশী সাহিত্য সভা আৰু আমাৰ কোচ ৰাজবংশী লেখিকা সভা আৰু বিটিআৰ আক্ৰা সভা, এই তিনিটা সংগঠনৰ উদ্যোগত বা সংগ্ৰামৰ অন্তত বিটিআৰ গভৰ্ণমেণ্ট এই আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে সহৃদয়তাৰ কাৰণে আমাৰ যোৱা 22 তাৰিখ 14খন প্ৰাইমাৰী স্কুলত ৰাজবংশী ভাষাটো প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্টত মানে মান্যতা প্ৰদান কৰি ঐচ্ছিক বিষয় বা ভাষা হিচাপে অন্তৰ্ভুক্তিৰ এটা গভৰ্ণমেণ্ট অৰ্ডাৰ দিয়ে আৰু এইমতে আমাৰ আজি 14খন স্কুলত VVIP যেনেকৈ আপোনাৰ এখন আছে আপোনাৰ বিজুলীবাৰী LP স্কুল, তাতে লৰেন্স ইছলাৰী ডাঙৰীয়া সন্মানীয় MLA কোকৰাঝাৰ পূব তেখেতে উদ্বোধন কৰিল আৰু তাতে আমাৰ যে বিটিআৰ আক্ৰা আৰু লেখিকা সভা আৰু এই অঞ্চলৰ গাৰ্জিয়ান বা ৰাইজে উপস্থিত থাকি খুব মানে আনন্দ উৎসৱ প্ৰকাশ কৰিছে যে আমাৰ আজি দীৰ্ঘদিনীয়া সংগ্ৰাম বা দাবীৰ যিটো কি আছিল, আমাৰ যিটো অধিকাৰ আমি পাব লাগিছিল, এইটো আমি দিল্লীতো ধৰ্ণা 2-3 বাৰমান দিছিলোঁ সাহিত্য সভাৰ নেতৃত্বত যে ভাষাটো আমাক দিব লাগে আৰু গুৱাহাটীতো CM ছাৰ আৰু এডুকেশ্যন মন্ত্ৰীক আমি বহুবাৰ লগ কৰিছিলোঁ, কিন্তু আমি আজিলৈকে ভাষাটোৰ মান্যতা পাবলৈ সক্ষম হোৱা নাছিলোঁ। এইবাৰ বিটিআৰ গভৰ্ণমেণ্ট যে আছে আমাৰ প্ৰমোদ বড়ো ছাৰে আমাৰ কোচ ৰাজবংশীসকলৰ এটা ভাষাৰ ক্ষেত্ৰত বা জনগোষ্ঠীয় যিটো পৰিচয় বা আমি যে ভূমিপুত্ৰ হওঁ, আমি যে থলুৱা মানুহ, এই অঞ্চলৰে আমি বাসিন্দা হয়, এই কথাটো মানে এটা স্বীকৃতি প্ৰদান কৰিছে। সেইকাৰণে আমি কোচ ৰাজবংশী সাহিত্য সভা আৰু আমাৰ বিটিআৰ আক্ৰা লেখিকা সভাই আজি আপোনালোকৰ জৰিয়তে প্ৰথমতে মানে এই প্ৰমোদ বড়ো ছাৰ আৰু তেখেতৰ চৰকাৰক ধন্যবাদ দিব খুজিছোঁ। আৰু আমাৰ যিখিনি দাবী, এই যে আমি 502খনমান স্কুলৰ লিষ্ট আৰু টিচাৰ যিটো ৰিচৰ্চ পাৰ্চন, সিহঁতৰ লিষ্টটো আমি ইতিমধ্যে দিছিলোঁ ডিপাৰ্টমেণ্টত। তো বৰ্তমান 14খন দি মানে কি কৰিছে যে লাহে লাহে আমাৰ ধৰক টেকনিকেল কিছু কথা থাকিব, এইখিনি পিছত যদি কিবা আমাৰ এই 14খনত ছাকচেছ হয় বা আমাৰ মানুহখিনিয়ে যদি উপকৃত হয় বুলি ভাবে, তেতিয়াহ'লে হয়তো আকৌ যিখিনি বাকী আছে আৰু টিচাৰসকলক মানে এপইণ্টমেণ্ট দিয়াৰ কাৰণে আমি আজিও মেমৰেণ্ডাম দিছিলোঁ। তো আমি আপোনালোকৰ জৰিয়তে এটা মানে নিবেদন জনাব খোজোঁ যে আমাৰ এই অঞ্চলত যিটো বৰ্তমান নেতৃত্বাধীন যিটো গভৰ্ণমেণ্ট মানে আপোনাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এই 5 বছৰত কিন্তু কোনো অশান্তি হোৱা নাই, এই কথাটো একদম চিৰসত্য কথা। সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ যিটো কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত আমাৰ কোচ ৰাজবংশী সাহিত্য সভাটো যিটো মুখ্য কাৰ্যালয়, তাতো মানে আমাৰ বিল্ডিংটো মানে চেংচন দি বনাই দিলে। বহুত আমাৰ এটা আশা আকাংক্ষা আছিল যে আমাৰ এটা ভাল হেড অফিচ লাগে, এইটো দি ঐতিহাসিক আজি খন আমাৰ, এইটোৰ কাৰণে আমি মানে বিটিআৰ গভৰ্ণমেণ্টত মানে আমি আন্তৰিকভাৱে মানে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ ইয়াতে যেনেকৈ আমাৰ MLA ছাৰে কৰিল, তাৰপিছত বিজনী কামাৰপাৰা LP স্কুলত কৰিছিল মাধৱ চেত্ৰী ডাঙৰীয়া, পলিটিকেল এডভাইজাৰ প্ৰমোদ বড়ো ছাৰৰ যিজন আছিল তেওঁ কৰিছিল। তেখেতে আমাক টেলিফোনিক জনাইছিল যে ৰাজবংশীসকলৰ যিটো দাবী, এই দাবীৰ প্ৰতি মানুহখিনিৰ যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু বহুত মানুহ বোলে তাতে গোট খাইছে। তো এই কথাত আমি বুজিলোঁ যে ঠিকে আছে। আৰু এই গভৰ্ণমেণ্টৰ যিখিনি মানুহ আজি VVIP আৰু MP MLAখিনি যে আমাৰ এই ৰাজবংশী ভাষাটো শুভ উদ্বোধন কৰাৰ কাৰণে এই বিভিন্ন স্কুলত আপোনাৰ চন্দন ব্ৰহ্ম ছাৰে চাপাগুৰিত আৰু MP ছাৰো আছিল জইনলি
তাৰপিছত চন্দন ব্ৰহ্ম MP ছাৰে কৰিছিল পদ্মপুৰ, আৰু তাতে আছিল আমাৰ মণিৰাম ৰায়, নিকিতাদিন বিটিয়াৰ, আক্ৰাসু, চাইকং বসুমতাৰী, EM ছাৰে কৰিছিল থুংকুবাৰী। এনেকৈ মানে যিখিনি VIP মানুহ আজি কৰিলে, আৰু আমাৰ বেতবাৰীত কৰিছিল আমাৰ সাহিত্য সভা। তাৰপিছত আমি এইফালে চেপাংগুৰিত কি কৰা হ'ল, উদ্বোধন কৰা হ'ল সাহিত্য সভা, আৰু কিবা তাৰে আমাৰ যিখিনি আছিল ভুটীয়াৰ আক্ৰাসু আৰু কিবা, আৰু শক্তি আশ্ৰমত JB স্কুলত তাতেও আমাৰ সাহিত্য সভা জইনলি কৰা হ'ল। আৰু বেতবাৰীখন আপোনাৰ জমদুৱাৰ সমষ্টিত দিছে, একদম বেকৱাৰ্ড এণ্টেৰিয়ৰ অঞ্চল, আমাৰ কোচ ৰাজবংশী ডমিনেটেড এলেকা, তাতে দিছিল। আৰু কিবাত দিছিল এখন আপোনাৰ ট্ৰাইবেল LP স্কুল, এইটো হ'ল আপোনাৰ কি কয় আপোনাৰ ডুমাৰ সমষ্টিৰ অন্তৰ্গত এই পৰ্বতঝৰা, তাতে দিছিল। আৰু এইফালে আমাৰ উদ্বোধন কৰা হ'ল এখন এই কামাৰপাৰা ভোটগাঁও, আৰু এখন ঢোলমাৰা, আৰু আমাৰ ঢোলমাৰাখন কৰিলে আমাৰ BO ছাৰ সুধাংশু সাহা হয়। আৰু ইয়াত কৰিছিল এখন এই তিতাগুৰিত, এইটো DPO বাইদেউ কৰিছিল আমাৰ ভগীৰথী ৰয়। তাৰপিছত আমাৰ এখন কৰা হ'ল এই আপনার শিলগাড়া LP স্কুল। তো আমার কোচ রাজবংশী সাহিত্য সভা বা সিভিল সোসাইটি হিসাবে আমি কিন্তু আমার আপোনালোকৰ জৰিয়তে আমাৰ মানুহখিনি কম বা আহ্বান জনাম যে ভাষাটোৰ ক্ষেত্ৰত চবে আগবাঢ়ি আহক। আমাৰ ল'ৰা ছোৱালীখিনি যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত যিটো আছে NAP 2020ৰ আধাৰত চিডুলিং আৰু নন চিডুলিং যিমান জনগোষ্ঠীয় কি আছে ভাষা ভাষীৰ মানুহ আছে, ল'ৰা ছোৱালীখিনি প্ৰাইমাৰী লেভেলত শিক্ষা গ্ৰহণ লাভ কৰাৰ এটা অধিকাৰ দি থৈছে। আমি খুবেই উপকৃত, আৰু ৰাইজক আমি আহ্বান জনাম যে পিচফুল যিটো কি বাতাবৰণ এইটো যাতে বিনষ্ট নহওক। অনাগত দিনত যাতে আমাৰ যিখিনি দাবী আছে দাবা আছে এইখিনি যাতে ভাল এজন আজি জ্ঞানী এজন নেতৃত্ব আহে। আজি যেনেকৈ 5 বছৰ গ'ল, এটা মানে অশান্তিৰ বাতাবৰণ নোহোৱাকৈ আমি আগন্তুক দিনত আমি আশা কৰিম, আৰু ৰাইজে যাতে আশীৰ্বাদ কৰে। এইটো আপোনালোকৰ জৰিয়তে আমি মানে আজি প্ৰেছ কনফাৰেন্স কৰাৰ নিতান্ত প্ৰয়োজন বুলি ভাবিলোঁ। নহ'লে অকৃতজ্ঞ হ'লে এইটো মানে বেয়া লাগিব। আমি ঘৰুৱা মানুহ মানে কৃতজ্ঞতা নজনাকৈ থাকিব নোৱাৰোঁ। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমাৰ ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত ডাঙৰীয়া আছে প্ৰেছিডেণ্ট আমাৰ সাহিত্য সভাত, আৰু আমাৰ মণিৰাম ৰায় বিটিয়াৰ আক্ৰাসু প্ৰেছিডেণ্ট, আমাৰ নিবেদিতা ৰয় আমাৰ লেখিকা সভাৰ সভানেত্ৰী, আৰু বাকী আমাৰ পিনাকী ৰায় সম্পাদক ৰাজবংশী সাহিত্য সভা, আৰু অন্যান্য নেতৃত্ব আছে। তো আপোনালোকক এইখিনিয়ে আমি আমাৰ মানে তৰফৰ পৰা মানে অৱগত কৰাৰ কাৰণে ৰাইজক বা যিখিনি আমাৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আছে আপোনালোকক জনালোঁ। এতিয়া আপোনালোকক আমাৰ প্ৰেছিডেণ্টে অলপ হয়তো ক'ব, আৰু বিটিয়াৰ আক্ৰাসু অলপ ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।